কালি ৰাতি আৰু এযোৰ কাপোৰ ডিজাইন কৰিছিলোঁ একেবাৰে চিম্পুলত, কিন্তু আধাতে কাম সামৰিব লগা হ'ল, কিয়নো যেতিয়ালৈকে মই কাম কৰি থাকোঁ মায়ে ওচৰতে বহি এনেকৈ টোপনিয়াই থাকে। কাপোৰযোৰ কিবা এটা মৰম লাগিছে, ৰাতিপুৱা দেখুৱাম বাৰু। আৰু ৰাতিপুৱাই আনিলোগে বান্ধৱী ঘৰৰ পৰা দোৰোণ বন কয় নে দোল বন কয়, কিয়নো এইখিনি খোৱাৰ কাৰণে মোৰ পেটৰ বিষটো অকণমান ভাল লাগিছে। নাড়ী শুকুৱাই বুলি কয়। আৰু এইফালে মায়ে কাটি লৈছে দাংবডি, আৰু আজি বহুত দিনৰ মূৰত আকৌ পকা মিস্ত্ৰী লাগিছে। খুঁটাকেইটা ঢালাই দি দিওঁ বুলি কৈছে, সেইটো কাৰণে ৰাতিপুৱা ধুনীয়াকৈ চাহ অকণমান খাই লওঁ। অৱশ্যে মই এবাৰ খালোঁ বাৰু। তাহাঁতৰ লগত আকৌ এবাৰ খাই লওঁ, কিয়নো মোৰ বহুত বেছি কাম আছে, কাপোৰ ডিজাইন কৰিব আছে, আবেলি সময়ত বেও মুচিব আছে, এফালে আকৌ মাজে মাজে ভিডিঅ' এটা দুটা দি থাকিব লাগে। অকলশৰীয়া মানুহ, সহায় কৰোতা কোনো নাই, সকলোবোৰ কাম এনেকৈ মেনেজ কৰিব লাগে আৰু। আৰু এতিয়া কাপোৰযোৰ দেখুৱাম, ভিতৰত নেদেখুৱাওঁ, ভিতৰত মানে ক্লিয়াৰ নাহে পিকচাৰবোৰ, সেইটো কাৰণে বাহিৰত দেখুৱাওঁগৈ। মোৰ কিবা এটা মৰম লাগিছে, একেবাৰে চিম্পুলত কৰিছোঁ, আৰু অকণমান ওপৰলৈকে দিম বাৰু, কিন্তু মানে ডিজাইনটো যে এনেকুৱা কৰিছোঁ সেইটোহে দেখুৱাইছোঁ। এক কালাৰ দিছোঁ। সকলোৱে ডাঙৰ ডাঙৰ ফুল ভাল নাপায়, সেইটো কাৰণে চিম্পুল কৰিছোঁ, মানে সকলো মানুহে পিন্ধিব পৰাকৈ আৰু। আৰু এটা কথা জনাই দিওঁ, এই কাপোৰযোৰ বহুতে বিচাৰি আছে, মোৰ হোৱাটছআপ নাম্বাৰত মেছেজ কৰি আছে, কিন্তু অকল মেছেজটো কৰিলে নহ'ব, আপোনালোকৰ ঠিকনাবিলাক দিব, কাৰণ বহুত দূৰলৈকে মই পঠাব নোৱাৰোঁ বুলি কৈ দিছোঁ। কাক লাগে ফাইনেলটো জনাব।